লখিমপুৰৰ বানাক্ৰান্ত ৰাইজৰ চকুপানীৰ আঁৰত এইবাৰ পোহৰলৈ আহিছে চৰকাৰী ধনৰ এক বৃহৎ লুণ্ঠনৰ কাহিনী। লখিমপুৰৰ আমতলাত বান সাহায্য বিতৰণক লৈ উত্থাপন হৈছে এক বৃহৎ দুৰ্নীতিৰ অভিযোগ। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত মাজৰ চাপৰিৰ 100 ঘৰ লোকৰ একাউণ্টত সোমাই নাই বান সাহায্যৰ ধন। মাজৰ চাপৰিৰ গাঁওবুঢ়া ৰঞ্জন শইকীয়াৰ চৰম গাফিলতি আৰু দুৰ্নীতিৰ বাবেই বিপাঙত ৰাইজ। প্ৰকৃত বানাক্ৰান্তক বঞ্চিত কৰি গাঁওবুঢ়াই নিজৰ আত্মীয়ৰ একাউণ্টত এনেদৰে চৰকাৰী বান সাহায্যৰ ধন সুমুৱাই লোৱা কাণ্ডক লৈ এতিয়া সমগ্ৰ লখিমপুৰতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যিখিনি পকা মাথাউৰি সিটো পাৰ পানী নাই পোৱা, এতিয়া তেওঁ আজি মিটিঙত আছে যে ভুলক্ৰমে হৈ গৈছে। টাইমটো ওলোৱা নাই ঘৰৰ মানুহৰ ভুলক্ৰমে হ'ব পাৰে। আমি ডকুমেণ্ট দিছো, ফটো মাৰিছেহি, আমাৰ নাম সোমাই কিন্তু তেওঁ কৈছে যে ভুলক্ৰমে হৈছে। মই কৈছো যে এইটো আপুনি ইয়াত নামাতিব, কাৰণ এইটো এটা হৰি মন্দিৰ হয়, আপোনাৰ পৰিয়াল আছে, এইটো পিঠা মন্দিৰে কৰিব। আমি আপোনাৰ গাঁৱৰ ল'ৰা হিচাপে মাৰিব নোৱাৰো, অসন্মান কৰি বেয়া পাওঁ, কিন্তু আপুনি অসন্মানী হ'বলৈ বিচাৰি ফুৰিছে সদায়। গতিকে ৰাইজে কৈছে এটা সিদ্ধান্ত ল'ব লাগে। মই কৈছো যে যদি তেওঁ গাঁও প্ৰধানৰ দায়িত্ব পালন কৰিব নোৱাৰে, তেওঁ অব্যাহতি লওক। শিক্ষিতৰ বহুত ল'ৰা আছে, সেইবিলাকক চৰকাৰে এপইণ্টমেণ্ট দিয়ক, গাঁও প্ৰধানৰ দায়িত্ব চলাই যাওক। তেওঁক কিবা এটা ক'লে গুৰুত্ব নিদিয়ে, তেওঁ গাফিলতি কৰে। তেওঁ গুৰুত্বপূৰ্ণ অভিযোগ আপুনি উত্থাপন কৰিছে। তেওঁৰ পৰিয়ালৰ চদন চোষণ কৰিছে। তেওঁলোকৰ পৰিয়ালৰ হয় তেওঁলোকৰ সঁচাকে পানী সোমাইছিলে নাই সোমোৱা পানী, তেওঁলোকৰ মাথাউৰি সিপাৰে অলৰেডি পানী নাপায়। তেওঁ ৰিলিফৰ গাফিলতি কৰে। ৰিলিফ তেওঁ ঘৰত থাকে, গৰু দানা তেওঁ ঘৰত থাকে, গৰু দানা তেওঁ ঘৰৰ পৰা আমাৰ ল'ৰাই নিজে স্কুল উঠাই অনাও